দৰঙৰ পাথৰীঘাট বৰি চৌকাত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দশম বাৰ্ষিক ভাগৱত পাঠ আৰু আলোচনা। বৰিচৌকা আঞ্চলিক ভাগৱত চক্ৰৰ উদ্যোগত অনুষ্ঠিত ভাগৱত পাঠ আৰু আলোচনাৰ কাৰ্যসূচী অনুসৰি শুকুৰবাৰে পুৱা উষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ আৰু কেইবাটাও উন্মোচনী অনুষ্ঠানৰ পিছতে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। ভাগৱত পাঠ উদ্বোধন কৰে পদ্মশ্ৰী দ্ৰোণ ভূঞাই। আমি আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাগৱত পাঠ আচলতে এইটো ভাগৱত চক্ৰ হিচাপে নামাকৰণ কৰিছোঁ। বৰিচৌকা আঞ্চলিক ভাগৱত চক্ৰ 2014 বৰ্ষতে আমি আৰম্ভ কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল মানুহৰ মনত শান্তি স্থাপন হওক, অসূয়া দূৰ হওক, মংগল হওক, বিশ্বৰ মানৱৰ শান্তি কামনা কৰি বৰিচৌকা আঞ্চলিক ভাগৱত চক্ৰই একেৰাহে 2014 চনৰ পৰা আজিলৈকে 2025 চনলৈকে অনুষ্ঠান পাতি আছোঁ। এই অনুষ্ঠানৰ জৰিয়তে আমি আশা কৰোঁ আঞ্চলিক ৰাইজৰ মনত শান্তি হওক, সুখ হওক আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰে তেওঁলোক উদ্ভাসিত হওক। আঞ্চলিক ৰাইজৰ যেতিয়া ভাগৱত চক্ৰৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হ'ব, আধ্যাত্মিক জ্ঞান শিকিব, ধৰ্ম শিকিব, তেতিয়া আমাৰ বৰ ভাল লাগিব। আৰু মানুহখিনিয়ে যেতিয়া ইজনে সিজনৰ দিশে এটা নমস্কাৰ জনাব, প্ৰভু আপুনি ভালে আছেনে, প্ৰভু আপুনি ভালে আছেনে, এই শব্দটো যেতিয়া ক'ব আমি বৰ শান্তি পাওঁ। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা হৈছে কি, গৃহবিলাকত যেন এটা শান্তিৰ পৰিৱেশ সৃষ্টি হয়, গৃহবিলাকত যেন এটা আধ্যাত্মবাদৰ সৃষ্টি হয়, আমি এইটো বিচাৰোঁ। আমি এইটো বিচৰা নাই ধৰ্মান্ধটো হোৱাটো বিচৰা নাই, আমি বিচাৰিছোঁ ধাৰ্মিক হোৱাটো। মানুহবিলাক ধাৰ্মিক হওক, ধৰ্মান্ধ হ'ব নালাগে। এতিয়া যিবিলাক কথা শুনি আছোঁ এইবিলাক কথা কেতিয়াবা আমাকো আচল লাগি যায়, কিন্তু আমি সেই আচলত নাই। আমি আছোঁ মানুহবিলাক, আমি আধ্যাত্মিক চিন্তা কৰোঁ, ধৰ্ম চিন্তা কৰোঁ। ভাৰতীয় সনাতনী হিন্দু ধৰ্মৰ যিটো ব্যৱস্থা, যিটো চৈতন্যবাদ, আমি তাত আমি আছোঁ। আৰু আমি আজি গোটেই অঞ্চলতে আপোনালোকে দেখিছে, অলপ আগতে শ্ৰীমদ ভাগৱত লৈছে, য'ত প্ৰভু ভগৱন্তৰ বাণী আছে। সেই প্ৰভু ভগৱন্তৰ বাণী এই গোটেই অঞ্চলটোতে আমি লৈ ফুৰাওঁ। ভাগৱত কৰে, তাত গায়ন আছে, বায়ন আছে, খুলীয়া ঢুলীয়াবিলাক আছে আৰু আইসকলে সুন্দৰভাৱে ওলাই আহিছে। তেওঁলোকে হৰিনামৰ ধ্বনিৰে এই ঠাই মুখৰিত কৰিছে। আমাৰ চিন্তা, এবাৰ হৰি বুলিছে যেতিয়া তেওঁৰ মনত হৰি ভাৱটো আহিব, এবাৰ ঈশ্বৰ বুলিছে যেতিয়া তেওঁৰ মনত ঈশ্বৰ প্ৰাপ্তি চিন্তা আহিব, এবাৰ যেতিয়া এজন আত্মাই এটা আন আত্মাক সেৱা জনাইছে তেওঁ ঈশ্বৰ পৰমাত্মাক সেৱা জনাৰ কথা হ'ব। এই চিন্তা আমি বাৰুকৈ উপলব্ধি কৰিছোঁ আৰু দেখিছোঁ ঘৰবিলাকত আজিকালি এটা বেয়া কথা নক'লে বেয়া হ'ব, অলপ নিচাযুক্ত বস্তু খাই অলপ গণ্ডগোল কৰে। কিন্তু এইটো কৰি দিয়াৰ পিছত আজি আমি দেখিছোঁ সেই ভাৱটো আমাৰ এই অঞ্চলত প্ৰায় নোহোৱা হৈছে, বা এই ঘৰত এই অশান্তিটো আমাৰ নাই। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি যিমান বছৰ সেই সিমানখন ধৰ্মধ্বজা উত্তোলন কৰিলোঁ। আমাৰ মাজত থকা যিসকল আছে আমাৰ পৰা গুচি গ'ল, সেইসকলৰ প্ৰতি স্মৃতি তৰ্পণ কৰিলোঁ। আমি অহা কাইলৈ ইয়াত সকলোৱে এটা পৰিচিত নাম, যুৱ সাংবাদিক এঞ্জেলা চামৰ কথা কৈ আছে। মানুহবিলাকে বিচাৰিছে তেখেতৰ আধ্যাত্মিক ভাষণ শুনিবৰ কাৰণে। আমি এঞ্জেলা চামক আহ্বান জনাইছোঁ। কাইলৈ 12টা বজাত তেখেতে ইয়াত ভাষণ প্ৰদান কৰিব। তাৰ লগতে সংগতি ৰাখি আমি দৰঙী সংস্কৃতিৰ থিয় নামো কৰাইছোঁ, মানে এটা নাম গাব, আজি নিশা গাব, কাইলৈ আকৌ নিশা এযোৰা নাগাৰা নামো গাব। আৰু পৰহিলৈ আমাৰ এগৰাকী ভাল পাঠক বুলি কৈছে, আধ্যাত্ম জ্ঞান দিব পৰা, ভাগৱত ভালকৈ ব্যাখ্যা কৰিব পৰা এজন ব্যক্তি, যাৰ বিনীত বৰা, বিশ্বনাথ চাৰিআলি, আপোনালোক চবেই জানে অন্ধ, তেখেতক আমি আহ্বান জনাইছোঁ। তেখেতৰ মুখলৈ কিছু শুনা কথা আমি কৈ থকাতকৈ আঁতৰৰ মানুহ এজনে যদি ঈশ্বৰ নামৰ কথা ভালকৈ ক'ব পাৰে, আধ্যাত্মিক কথা ভালকৈ কৰে, মানুহৰ ভাল হৃদয় গাখীৰ হ'ব। এইখিনি কথা আমি চিন্তা চৰ্চা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি অঞ্চলত এটা শান্তিৰ বাৰ্তা বিৱৰণ কৰিব বিচাৰিছোঁ আৰু শান্তিৰ বাতাৱৰণ সৃষ্টি কৰিব বিচাৰিছোঁ। নামঘৰসমূহত হয়, আমি কিন্তু নামঘৰত পতা নাই, আমি মুকলি পথাৰত পাতিছোঁ। এইকাৰণে মুকলি পথাৰত পাতিছোঁ যে ইয়াত সকলো মানুহে পাৰে, সকলো জাতি জনগোষ্ঠীৰ মানুহ ইয়াত আহিব পাৰে। এইটো হ'ল আমাৰ এটা উদ্দেশ্য। আমাক প্ৰশ্ন কৰে আপোনালোকে নামঘৰলৈ নিনি পথাৰৰ মাজলৈকে আনিছে, নহয়, এটা নামঘৰতে যাব। এই অঞ্চলতো বহুত 20-25টা নামঘৰ আছে, বাকীখিনি অলপ অশান্তি পাব, গতিকে আমি পথাৰৰ মাজলৈ আনিছোঁ। আমি এইখিনি চিন্তা চৰ্চা কৰিছোঁ। আমি ভাল পালোঁ যে আপোনালোকখিনি আহিছে, আমি সাংবাদিক বন্ধুসকল আহিছে, সাংবাদিক বন্ধুসকলে এই কথাখিনি বাহিৰত প্ৰচাৰ কৰিব যে বৰিচৌকাৰ ভাগৱত চক্ৰই আজি বহুত দিনৰ পৰা আধ্যাত্মিক চিন্তা চৰ্চা কৰি আছে আৰু মানুহখিনি আধ্যাত্মিকৰ লগত জড়িত কৰিব পাৰিছে। ইয়াৰ কাৰণে আমি আপোনালোকেও প্ৰচাৰ কৰাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চলি থকা এতিয়া দশম বাৰ্ষিক অনুষ্ঠান। আমাৰ এটাই কথা, পাথৰীঘাটৰ পৰা অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা বিশ্বলৈ একমাত্ৰ শান্তি কঢ়িয়াই আনক গোটেইবিলাক ব্যক্তিয়ে
সাধু সন্ত হওক তেতিয়াহ'লে দেশ স্থিতি থাকিব আৰু ভগৱানে সকলোকে ভালে ভালে ৰাখক তেনেকুৱা আজ্ঞা ৰাখি আমি ভাগৱত পাঠটো অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ বিভিন্ন কাৰ্যসূচী আছে এই কাৰ্যসূচীবিলাকৰ জৰিয়তে আমাৰ কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে গোটেইবিলাকে ভাগৱত শুনক আৰু দেশত শান্তিৰ বাৰ্তা এয়াই কঢ়িয়াই আনক ইয়াকে কৈ মই কৈছোঁ। সুনীল চহৰীয়া ৰিপৰ্ট গ্ল'বেল এনি।